ওদালগুৰিৰ খালিংদুৱাৰ ব্লকত UPPLৰ বুথ সন্মিলন খালিংদুৱাৰ ব্লকৰ 82টা বুথ সামৰি জনসভা BTRত ৰাজনৈতিক গৰম বতাহ ববলৈ ধৰিছে ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ খেলপথাৰত UPPL দলৰ বিশাল জনসভা আয়োজন কৰা হয় 34 নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ খালিংদুৱাৰ ব্লকৰ অন্তৰ্গত 82টা বুথৰ পৰা বহু সংখ্যক লোক আহি সজাগতামূলক সভাত দলে বলে অংশগ্ৰহণ কৰে উল্লেখ্য যে ব্ৰজ কুমাৰ বসুমতাৰী আধৰা বুথ সন্মিলনখনত কুকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ভেৰগাঁও জিলা UPPLৰ সভাপতি নেৰখাং খাকলাৰী খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ দিলীপ বড়ো টংলা পৌৰসভাৰ অধ্যক্ষ কমল চৌধুৰী কেন্দ্ৰীয় পৰ্যায়ৰ নেতা কৰ্মী জিলা মহিলা মৰ্চা আৰু প্ৰাথমিক পৰ্যায়ৰ লোকসকল উপস্থিত থাকে আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব নৰেন্দ্ৰ মোদী অমিত শ্বাহকে আদি কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হলাগৰ হৰাই নিশ্চয়কৈ দিব লাগিব কিয়নো 2020 চনত যে এটা শান্তি চুক্তি হৈছিল এই শান্তি চুক্তিৰ আধাৰতে যে ইমপ্লিমেণ্টেশ্যন এটা পাৰ্ট আছে দোপাটো মানে এইটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে কাৰ্যকৰী কৰিব লাগে তো সেইটো লৈ আজি অসম চৰকাৰে 60টা গাঁও অন্তৰ্ভুক্ত কৰালে তাৰ বাবে অশেষ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সেই শোণিতপুৰ বিশ্বনাথকে আদি কৰি আমাৰ গহপুৰলৈকে যি জনসাধাৰণে বহু বছৰ ধৰি আন্দোলনৰ লগত জড়িত হৈ আছিলে বহু বছৰ তেখেতসকলে মাজত দুটা চুক্তি হৈ গ'ল BSc BTC তাৰ অন্তৰ্ভুক্ত হোৱা নাই এইবাৰ অন্তৰ্ভুক্ত হ'ল আৰু দফাবোৰ কাৰ্যকৰী কৰিলে আৰু তেওঁলোকে এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ভোটদান কৰিবলৈ ভোট সাব্যস্ত কৰিবলৈ এটা সুযোগ পালে সাংবাদিকৰ প্ৰশ্নোত্তৰত কুকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে কয় যে ট্ৰাইবেল বেল্টৰ ভূমি হস্তান্তৰৰ বিষয়টো সম্পূৰ্ণ চৰকাৰী নিয়মৰ মাজেৰে হৈ আছে আৰু এই অঞ্চলত উন্নয়ন হ'বলৈ হ'লে উদ্যোগ লাগিব BTRত বসবাস কৰা 26টা জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত আমি সকলো পদক্ষেপ গ্ৰহণ কৰিছো আজি আমাৰ খালিংদুৱাৰ ব্লক কমিটিৰ সৌজন্যত আৰু চেন্ট্ৰেল কমিটি নিৰ্দেশ মৰ্মে আজি আমাৰ বুথ কমিটিৰ এটা সন্মিলন হৈ যায় আজি আমাৰ খালিংদুৱাৰত 82টা বুথ কমিটি আছে আমাৰ আৰু বুথ কমিটি সক্ৰিয় কৰিবৰ কাৰণে আমাৰ মানে বহুত কেইজন আমাৰ EM আছে গতিকে আজি এই বুথ সন্মিলনত আমাৰ 82টা আমাৰ বুথ কমিটিৰ সকলো বিষয়ববীয়া আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ বিষয়ববীয়া চেন্ট্ৰেল কমিটিৰ বিষয়ববীয়া আৰু আমাৰ প্ৰাইমাৰী কমিটিৰ সকলো বিষয়ববীয়া আৰু BTR চৰকাৰৰ আমাৰ চেয়াৰমেন সকলোৱে আজি অংশগ্ৰহণ কৰে আৰু আজি আমাৰ এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ আহি থকা যি নিৰ্বাচন হ'বলৈ গৈ আছে তাত আমি আমাৰ BTRত একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰা নিশ্চিত হৈ গৈছে আৰু আমাৰ খালিংদুৱাৰ সমষ্টিটো এটা জিকাৰ এটা আজি প্ৰতিবেদন আজি আমি পাবলৈ সক্ষম হৈছোঁ টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট D নিউজ আৰু D নৰ্থ ইষ্ট